প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আজি উপজা দিন। সমগ্ৰ অসমবাসীয়ে আজি প্ৰাণৰ শিল্পী মহানায়ক অসমীয়া জাতিৰ স্বাভিমান জুবিন গাৰ্গৰ আচলতে আজি উপজা দিন পালন কৰিছে। গোলাঘাটৰ মাজমজিয়াত অসম গণ পৰিষদ দলে আজি তেখেতসকলৰ কাৰ্যালয়ৰ সমীপতে আজি খুব এটা গাম্ভীৰ্যপূৰ্ণ এটা অনুষ্ঠান আয়োজন কৰিছে। অসম গণ পৰিষদৰ কৰ্মীসকলে আহি উপস্থিত হৈছেহি। আজি আচলতে পুৱা ভাগৰ পৰাই জুবিন গাৰ্গৰ উপজা দিনৰ ভালেসংখ্যক আচলতে কাৰ্যসূচী তেখেতসকলে ৰাখিছে। ৰাইজৰ আচলতে যথেষ্ট সংখ্যক ৰাইজ আচলতে ইয়াত উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আমাৰ সভাপতি সম্পাদকৰ পৰা ধৰি ইয়াত আচলতে কাৰ্যকৰ্তাসকল আহি উপস্থিত হৈছেহি। আমাৰ সম্পাদক ডাঙৰীয়া উপস্থিত আছে। কি ক'ব, আজি মহানায়ক জুবিন গাৰ্গৰ আজি যি উপজা দিন সমগ্ৰ ৰাজ্যবাসীয়ে পালন কৰাৰ লগতে গোলাঘাটৰ আপোনালোকৰ দলীয়ভাৱে উদযাপন কৰিছে, কি ক'ব, কেনেধৰণে কাৰ্যসূচী আচলতে ৰূপায়ণ কৰা হৈছে? আমি অত্যন্ত মৰ্মাহত যে আমি প্ৰাণৰ শিল্পী, ক'ব গ'লে গানৰ ৰাজপুত্ৰ প্ৰয়াত জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি 53তম মৃতভাৱে আমি জন্মদিন পালন কৰিব লগা হোৱাটোৱে 53 বছৰ বয়সত আমাৰ অসমবাসীৰ কাৰণে অতি দুখ আৰু পৰিতাপৰ কথা। গতিকে আমি প্ৰথমতে তেখেতৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে জানে, সমগ্ৰ অসমবাসী ইতিমধ্যে অৱগত হৈছে যে অসম গণ পৰিষদ দলে জুবিন গাৰ্গৰ এই জন্মদিনটো প্ৰত্যেক বছৰে জাতীয় স্বাভিমান দিৱস হিচাপে পালন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ দলৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় সমিতিয়ে। গতিকে আমি গোলাঘাট জিলাখনৰ প্ৰত্যেকটো বিধানসভা সমষ্টিত বা সমগ্ৰ অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিত এনেধৰণে জুবিন গাৰ্গ ডাঙৰীয়াৰ 53 সংখ্যক এই উপজা দিন পালন কৰা হৈছে। আৰু আমিও গোলাঘাট সমষ্টি আৰু গোলাঘাট জিলা সমিতিৰ উদ্যোগত আমি এই গোলাঘাটৰ মাজমজিয়াত অসম গণ পৰিষদ দলৰ অফিচৰ সমীপতে আমি এনেধৰণে জুবিন গাৰ্গ ডাঙৰীয়াৰ জন্মদিন পালন কৰিবলৈ আগবাঢ়িছোঁ। আমি বহু কাৰ্যসূচী ৰাখিছোঁ। প্ৰথমতে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, দ্বিতীয়তে তেখেতে ভাল পোৱা নাহৰ পুলি ৰোপণ, তৃতীয়তে আছে প্ৰকৃতি বন্ধু আৰু কিতাপৰ বন্ধুক আমি কেইবাগৰাকীও বিখ্যাত প্ৰকৃতি বন্ধু আৰু কিতাপৰ বন্ধুক আমি সম্বৰ্ধনা জনাম। আমাৰ নিৰ্দিষ্ট বক্তা থাকিব, জুবিন গাৰ্গ ডাঙৰীয়াৰ কৰ্মৰাজিৰ ওপৰত ব্যাখ্যা থাকিব, আৰু আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ দলীয় কৰ্মী, সকলো শুভাকাংক্ষী আমি অসম গণ পৰিষদ দলে আয়োজন কৰিছোঁ। কিন্তু আমাৰ সকলো স্থানীয় ৰাইজ, দল সংগঠন ইয়াত জড়িত হৈ আছে। আমি সকলোৱে মিলি জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি আমি মৃত্যুৰ পাছৰ প্ৰথম জন্মদিনটো আমি এনেধৰণে দুখৰ মাজত আমি তেখেতক জীয়াই ৰখাৰ কাৰণে আজি আমি এই দিনটো পালন কৰিব লাগে। খুব এটা গুৰুত্বপূৰ্ণ আচলতে সম্পাদক ডাঙৰীয়াই মন্তব্য কৰিছে, যাৰ এটা ব্যতিক্ৰমী অনুষ্ঠান আচলতে ৰাখিছে প্ৰকৃতি বন্ধু আৰু কিতাপৰ বন্ধু আচলতে ইয়াত সম্বৰ্ধনা জনাব। খুব এটা সুন্দৰ পৰিৱেশ। ইয়াত ছাত্ৰ ছাত্ৰীসকল থাকিব, বিভিন্ন গণ্য মান্য ব্যক্তি, কবি, সাহিত্যিক সকলো আচলতে পৰিভৰ দেখা যাব। সভাপতি ডাঙৰীয়া আছে আমাৰ মাজত। কি ক'ব, আচলতে জুবিন গাৰ্গৰ যিটো সমগ্ৰ ৰাজ্যবাসীয়ে তেখেতৰ মৃত্যুত ন্যায় বিচাৰিছে, আৰু ন্যায় বিচৰাৰ পৰিপ্ৰেক্ষিততে আপোনালোকে দলীয়ভাৱে যে সমগ্ৰ ৰাজ্যবাসী আপোনালোকৰ দলে পালন কৰা হৈছে নেকি? আচলতে আমাৰ অসম গণ পৰিষদ দলৰ মাননীয় সভাপতি মহোদয়ৰ নেতৃত্বত তেখেতৰ নিৰ্দেশক্ৰমে আমি স্বাভিমান যিটো জুবিন গাৰ্গৰ স্মৰণি দিৱস আমি দলীয়ভাৱে আমি অনাগত দিনলৈ উদযাপন কৰি থাকিম। পাছত আমাৰ আজি গোলাঘাট জিলা সমিতিৰ সম্পাদকে ইতিমধ্যে বহলাই ব্যাখ্যা কৰি গৈছে আছুক ৰহমান ডাঙৰীয়াই। গতিকে আমি এই মহান শিল্পীগৰাকীক আমাৰ উঠি অহা নৱপ্ৰজন্মৰ হাত থ বুলি কয়। গতিকে আমাৰ অসমবাসীৰ কাৰণে তেখেতৰ কোনো জাতি নাই, ধৰ্ম নাই। গতিকে তেখেতে একদম অসমীয়া মানুহৰ মাজত আহে পুহে সোমাই গ'ল। গতিকে অনাগত দিনত এইহেন মহান শিল্পীগৰাকীক আজি জন্মদিনটোত আমি স্মৰণ কৰিব পাই যে আমাৰ দুখো পাইছোঁ, আনন্দও পাইছোঁ। গতিকে তেখেতৰ আদৰ্শ অনাগত দিনৰ অসমবাসীৰ মাজত জীয়াই থাকক, আৰু তেখেতৰ মনৰ কথাখিনি উঠি অহা প্ৰজন্মই বাস্তৱায়িত কৰে। তাৰ কাৰণে আমি অসম গণ পৰিষদৰ দলৰ সমূহ কৰ্মীবৃন্দই আমি এইদৰে স্মৰণ কৰি তেখেতক আমি এবাৰ আমাৰ মাজত আমি স্মৰণ কৰিছোঁ। হয়, আচলতে দুখৰ মাজতো আনন্দ লাভ কৰিছে বুলি কৈছে। আপুনি ক'ব নেকি কিবা? ইয়াতে আমাৰ মহিলা কাৰ্যকৰ্তা আছে, কোনে ক'ব? আপুনি ক'ব অকণমান কেনেকুৱা লাগিছে জুবিন গাৰ্গৰ আজি যিটো জন্মদিন, আৰু সমগ্ৰ ৰাজ্যবাসীয়ে আচলতে শোকত ম্ৰিয়মান হৈ আছে, আৰু
তেনেকুৱা এটা পৰিপ্ৰেক্ষিতত আজি জন্মদিন হৈছে কি ক'ব আৰু তেখেতৰ ন্যায় সম্পৰ্ক আপোনাক অকণমান ক'বলৈ ওলাইছে। নমস্কাৰ। আজি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 বছৰ সংখ্যক যি জন্মদিন আমি অসম গণ পৰিষদ দলে স্বয়নি দিৱস হিচাপে পালন কৰিছোঁ এই গোলাঘাট জিলাৰ মূল কাৰ্যালয়ৰ সমীপত। ইয়াত আমি কেইবাটাও কাৰ্যসূচী লৈছোঁ। প্ৰকৃতি আৰু কিতাপৰ বন্ধু তেখেতক সম্বৰ্ধনা জনোৱা হ'ব আৰু নিৰ্দিষ্ট আমি বক্তব্য ৰাখিব। আৰু আজি আপুনি এটা কথা সুধিছে যে ন্যায়ৰ সম্পৰ্কত আমি অসমবাসী সকলোৱে জুবিন গাৰ্গৰ ন্যায় পোৱাটো বিচাৰিছোঁ। চৰকাৰখনে যি পদক্ষেপ লয় এটা ভাল পদক্ষেপ ল'লে অসমবাসী ৰাইজ মানে শান্তি পাব। আৰু আজি আমি যিটো দেখিবলৈ পাইছোঁ যে তেওঁ অনুপস্থিতিত তেওঁ পিতৃ আৰু পত্নীক শোকত ভাগি পৰিছে। আমি ছ'চিয়েল মিডিয়াত খুলিলেই চকুৰ পানীয়ে বাট নেদেখা অৱস্থা হৈছে। তেওঁ আজি বৰ্তমানত আমি তেখেতৰ জন্মদিনটো উদযাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত আমি সেৱা জনাইছোঁ তেওঁ স্বৰ্গবাসীক তেওঁ যেনেদৰে শান্তিৰে থাকক আৰু এয়াই আমাৰ ক'বলগীয়া আৰু বিশেষ। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যি পুৱা বেলাৰ পৰা অসম গণ পৰিষদ দলে আজি জুবিন গাৰ্গৰ যি জন্মদিনটো আজি উদযাপন কৰিছে আৰু সকলোকে আমি এই অনুষ্ঠান উপভোগ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।